গোসাইগাঁৱত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচুৰ কৰ্মশালাৰ লগতে 11টা আঞ্চলিকৰ শপত বাক্য পাঠ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচু পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত এখন কৰ্মশালাৰ আয়োজন। উক্ত কৰ্মশালাত মুঠ 13টা আঞ্চলিক শপত বাক্য পাঠদান। কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, উপসভাপতি ৰফিকুল ইছলাম, পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উপসভাপতি ৰেজৱানা আলী, সাধাৰণ সম্পাদক মুস্তাফিজুৰ ৰহমান, ছফিকুল ইছলাম, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, পশ্চিম কোকৰাঝাৰ জিলাৰ সমিতিৰ বিভিন্ন পৰ্যায়ৰ পদবীসকলৰ লগতে পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক আৰু শাখা সমিতিৰ কৰ্মকৰ্তাসকলক অংশগ্ৰহণ কৰে। চাওক কি ক'লে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰেজৱান আলীয়ে। যোৱা 18 ফেব্ৰুৱাৰী তাৰিখে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহী সভা হৈছিল। সেই সভাৰ জৰিয়তে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই অঞ্চলত আমি যিকেইখন আঞ্চলিক সমিতি ইতিমধ্যে বনাইছোঁ, সৰ্বমুঠ আমি আঞ্চলিক সমিতি বনাইছোঁ 11খন। সেই 11খন আঞ্চলিক সমিতিক একেলগত শপত গ্ৰহণ কৰাৰ কাৰণে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। সেই প্ৰস্তাৱ মৰ্মে আজিৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা 10 বজাৰ পৰা বৃক্ষৰোপণ, তাৰপিছত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপিছত আমাৰ 11খন আঞ্চলিক সমিতিৰ শপত গ্ৰহণৰ লগতে আবেলি 2 বজাৰ পৰা আমাৰ জিলা সমিতিৰ যিটো কৰ্মশালা আছিল সেইটো পতা হৈছে। আৰু ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ মহামান্য সভাপতি ৰেজাউল কৰিম ছাৰ ডাঙৰীয়া আহিছিল। আৰু মই আশা ৰাখিছোঁ যে এই কৰ্মশালাৰ জৰিয়তে আমাৰ জিলা সমিতিত আমাৰ যি আঞ্চলিক সমিতিৰ ল'ৰাসকল আছিল, এই কৰ্মশালাৰ জৰিয়তে নিশ্চয় অলপ হ'লেও শিকিবলৈ চেষ্টা কৰিছে বা শিকিবলৈ পাইছোঁ বুলি মই আশা ৰাখিছোঁ। আজি কাৰ্যসূচী আছিলে আমাৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ এটা কৰ্মশালা আছিলে, সাংগঠনিক কৰ্মশালা। এই কৰ্মশালাত আমাৰ বিশেষকৈ সংগঠনৰ ভিতৰত কেনেকুৱা ধৰণে আমি সংগঠন পৰিচালনা কৰিব লাগিব, কেনেকুৱা ধৰণে আমি আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব, আগন্তুক দিনবিলাকত সংখ্যালঘু জনগণৰ হৈ কেনেকৈ আমি কাম কৰিব লাগিব, আমাৰ প্ৰতিটো স্তৰৰ কৰ্মকৰ্তাক আমি ইয়াত সংযোগ কৰিছোঁ। আমি মাতি আনিছিলোঁ আঞ্চলিকৰ পৰা, ইউনিটৰ পৰা আদি কৰি জিলা পৰ্যায়ৰ সকলো কৰ্মকৰ্তা আজি আনিছোঁ। আমি আলোচনা কৰিছোঁ, আমাৰ সাংগঠনিক দিশত আমি আলোচনা কৰিছোঁ। আৰু এই সাংগঠনিক আলোচনাখিনি আমাৰ খুব গুৰুত্বপূৰ্ণ আলোচনা আছিল যে আমি আগন্তুক দিনত সংখ্যালঘু জনগণক আমি কেনেকৈ নেতৃত্ব দিম, আমাৰ ল'ৰা ছোৱালীখিনি কেনেকৈ আৰু নেতৃত্ব আন্দোলন কৰিব, এই কথা বাৰ্তাখিনি ইয়াত আলোচনা হ'ল। আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰতো কিছু আলোচনা হৈছে। গতিকে পৰৱৰ্তী পৰ্যায়ত আমাৰ সাম্প্ৰতিক দিশসমূহত যেনেকৈ আমি যি ধৰণে কাৰ্যসূচী গ্ৰহণ কৰোঁ, তেওঁলোকে কেনেকৈ এই কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিব দলে বলে, তাৰ ওপৰত আলোচনা হ'ল। আৰু খুব সুন্দৰ এটা কাৰ্যসূচী তেওঁলোকে লৈছিলে কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতি, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে। মই সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই কৰ্মশালাৰ জৰিয়তে আমাৰ যিখিনি ল'ৰা আছে বা আমাৰ যিখিনি কৰ্মকৰ্তা আছে, সৈনিক আছে, তেওঁলোকে যথেষ্টখিনি সাংগঠনিক জ্ঞান পাব আৰু সাংগঠনিকভাৱে তেওঁলোকে আৰু অধিক সংগঠন অধিক শক্তিশালী কৰিব পাৰিব। ধন্যবাদ।